Hello my dear students, to আমি আগৰ ক্লাছত কি ডিসকাস কৰিছিলো এক্সারসাইজ 1.2 ৰ কোয়েশ্চন নম্বৰ 1 ৰ পৰা কোয়েশ্চন নম্বৰ 4 লৈকে ডিসকাস কৰিছিলো যদি তোমালোকে যদি এতিয়ালৈ সেই ভিডিওটো চোৱা নাই ডেসক্ৰিপচনত তাৰ লিংক দিয়া আছে তাত গৈ কিনে তোমালোকে ভিডিওটো চাব পাৰিবা আজি আমি কি কৰিম বাকি কিটা কোয়েশ্চন সলভ কৰিম তো কি আছে কোয়েশ্চন নম্বৰ 5 to চোৱা কি দিয়া আছে so that the signum function f from r to r given by কি দিয়া আছে চোৱাচোন প্ৰথমতে মই ফাংশনটো লিখি লৈছো So we have f is a function from r to r given by কি আছে f of x equal to কি আছে সোয়া 1 if x greater than 0 if x equal to 0 minus 1 if x less than 0 ঠিক আছে x less than 0 এইখিনি আছে তো এতিয়া চাবা কি দেখাব দিছে so that the function এটো is neither 1 1 nor on 2 তো তোমাৰ অলৰেডি কোৱা আছে যে এই ফাংশনটো তোমাৰ 1 1 নহয় আৰু on 2 নহয় আৰু হেতু শো কৰিব দিছে তো আমি কি কৰিম এতিয়া ইনজেক্টিভিটি টু চেক কৰিম ইনজেক্টিভিটি কি হ'ব চাবা তো যদি নহয় যদি 1 1 নহয় তো আমি কি কৰিম एग्जांपल দি দিম অন টু যদি নহয় আমি কি কৰিম एग्जांपल দি দিম হয়নে তো প্ৰথমতে ডায়াগ্ৰামটো চাই ল এবাৰ f is a function from r to r আছে তো ইয়াত মই 0 দিছো 1 দিছো 2 দিছো 3 -1 -2 আৰু -3 দিছো 0 1 2 সরি -1 -2 -3 দিছো 1 2 3 দিছো এটা চাবা কি দি আছে চাবাচোন x ৰ ভ্যালুটো যদি 0 তকে ডাঙৰ হয় তাৰ মানে পজিটিভ হয় তেতিয়া হলে কি আহে 1 আহে তো এটা যদি x ৰ ভ্যালুটো যদি 1 হয় তেতিয়া হলে ইমেজ কি হ'ব ইয়াৰ 1 হ'ব x ৰ যদি ভ্যালুটো যদি 2 হয় তেতিয়া হলে তাৰ ইমেজ কি হ'ব তাৰ ইমেজও কি আহিব 1 এ আহিব হয়নে 3 হলেও কি আহিব 3 আহিলেও 1 এ হ'ব হৈ গল এতিয়া তো এইখিনি আৰু যদি x ৰ ভ্যালুটো যদি 0 হয় তেতিয়া হলে কি আহিব 0 এ আহিব আৰু যদি x ৰ ভ্যালুটো যদি 0 তকে সৰু তাৰ মানে নেগেটিভ নাম্বাৰ আহে তেতিয়া হলে কি হয় -1 হয় তো -1 হলে -1 -2 হলেও -1 -3 হলেও -1 তো এইখিনি তো তাৰ মানে এই ফাংশনটো কি হৈ আছে মিনি ওয়ান ফাংশন হৈ আছে তো এতিয়া চাবা we observe that যিকোনো দুটা লৈ লোৱা we observe that f of 1 equal to কি হ'ব চোৱাচোন f of 1 equal to কি হৈ যাব 1 and f of 2 equal to কিমান হ'ব f of 2 equal to কিমান হ'ব 1 এ হ'ব তো therefore f of 1 equal to কি হৈ আছে f of 2 হৈ আছে but 1 does not equal to কি হৈ আছে 2 হৈ আছে হয়নে 1 আৰু 2 ইকুৱেল নহয় তো তাৰ মানে কি হ'ব therefore f is not 1 1 or many one function হৈ গল এতিয়া আমি কি চাম চাবা সাবজেক্টিভিটি টু সাম সাবজেক্টিভিটি কি হ'ব চাবা সাবজেক্টিভিটি মানে কি আছিল অনটুত কি আছিল কোডমেন সেটটোৰ প্ৰত্যেকটো এলিমেন্টৰ কি থাকিব লাগে এটা প্ৰিমিস থাকিব লাগে প্ৰতিটো এলিমেন্টৰ কি থাকিব লাগে প্ৰিমিস থাকিব লাগে কিন্তু ইয়াত চোৱাচোন 2 ৰ প্ৰিমিস আছে নেকি নাই 3 ৰ প্ৰিমিস নাই -2 নাই -3 নাই হয়নে তো এটো তো সাবজেক্টিভিটিটো কেনেকুৱাকে লিখিম আমি চাবা ডাইৰেক্ট লিখিব পাৰো here range of f equal to কিমান হ'ব চাবাচোন range of f এটা সেট হয় হয়নে -1 হ'ব -1 0 আৰু কি আছে 1 আছে which is a subset of কি আছে real number আছে হয়নে real number subset আছে তো তাৰ মানে কি হৈ যাব therefore f is not onto বুজি পালানে একদম ইজি আছিল তো লাষ্টত কি লিখিবা hence f is neither 1 1 nor on 2 বুজি পালানে কোৱেশ্চনটো কেনেকুৱাকে সলভ কৰিলো একদম ইজি আছিল তো এইখিনি আছিল তো এটা নেক্সট কোৱেশ্চন কি আছে আমি নেক্সট কোৱেশ্চনটো যাম তো নেক্সট কি আছে চোৱা কোৱেশ্চন নম্বৰ 6 টো তোমালোকৰ একদম ইজি আছে কোৱেশ্চন নম্বৰ 6 টো তোমালোকে ঘৰত হোমৱৰ্ক কৰিব পাৰিবা এতিয়া মই কি কৰিছো কোৱেশ্চন নম্বৰ 7 টো কৰি আছো কি চোৱাচোন ইন ইচ অফ দ্য ফলোইং কেसेस স্টেট whether the function is 1 1 on 2 or bijective তো তাৰ মানে 1 1
নে অনটো নে বাইজেক্টিভ সুধিছে জাষ্টিফাই ইউৰ এনচাৰ তো প্ৰথমতে কুৱেশ্যনটো আমি ফাংচনটো আমি লিখি লওঁ 7 or 1 we have f is a function from real number to কি আছে real number আছে defined by কি আছে f of x equal to 3 minus 4x আছে 3 minus 4x আছে আৰু এইটো এতিয়া আমি ইনজেক্টিভিটি আৰু সাবজেক্টিভিটিটো চেক কৰিব লাগে তো কেনেকুৱাকৈ কৰিম চাবাচোন f is a function from r to কি আছে r আছে 0 1 2 3 -1 -2 -3 তো কি হ'ব চাবাচোন যদি তুমি যদি 0 পুট কৰা তেতিয়া হলে f of 0 মানে কি হ'ব 3 হ'ব ঠিক আছে f of 0 মানে কি হ'ব 3 হ'ব আৰু যদি 1 পুট কৰা 1 পুট কৰিলে কি হ'ব 4 into 1 3 minus 4 কি হৈ যাব তোমাৰ -1 ঠিক আছে তো -1 নেক্সট কি আছে চোৱা 2 পুট কৰিলে কিমান হ'ব -5 হ'ব 2 পুট কৰিলে -5 4 2 যা 8 3 মাইনাস কৰিলে -5 আৰু যদি -1 পুট কৰা কি হ'ব 5 হ'ব হয়নে তো এনেকুৱাকৈ আছে 0 টু কি হ'ব 3 হ'ব 1 টু কিমান হ'ব -1 হ'ব 2 টু কিমান হ'ব -5 হ'ব হয়নে 3 তেনেকুৱাকৈ আৰু এটা পাবা -2 তেনেকুৱাকৈ পাবা -3 তেনেকুৱাকৈ পাবা হয়নে তো এনেকুৱাকৈ তোমালোকে পাবা তোমাৰ -2 আৰু 3 টু -3 উলিয়াই দিয়া নাই 3 টু উলিয়াই দিয়া নাই পাবা তেনেকুৱাকৈ এটা ঠিক আছে তো চোৱাচোন ডোমেইনৰ প্ৰত্যেকটো এলিমেণ্টৰ কি আছে ডিষ্টিংক্ট ইমেজ আছে হয়নে তো যদি ডিষ্টিংক্ট ইমেজ আছে তেতিয়াহ'লে এইটো কি হ'ব 1 1 হ'ব তো তাৰমানে এই ফাংচনটো আমাৰ 1 1 হৈ আছে তো এতিয়া কি লিখিম যদি 1 1 হৈ থাকে তেতিয়াহ'লে আমি কি কৰোঁ আৰ্বিট্ৰেৰী এলিমেণ্ট লেট কৰি কিনে কৰোঁ হয়নে তো লেট কি কৰিম লেট x1, x2 belongs to কি আছে r আছে such that কি হ'ব f of x1 equal to কি হ'ব f of x2 এটা চাবা f of x1 f of x মানে কি আছে 3 minus 4x আছে তো f of x1 মানে কি হ'ব 3 minus 4x1 তো 3 minus 4x1 equal to কি হ'ব f of x2 মানে কি হ'ব 3 minus 4x2 3 minus 4x2 তো এটা কি হ'ব চাবা 3 3 cancel out -4 cancel out ঠিক আছে মই ডাইৰেক্ট কৰিছো x1 equal to কি হ'ব x2 হ'ব তো x1 equal to x2 হোৱাৰ লগে লগে আমাৰ ফাংচনটো কি হৈ যাব 1 1 হ'ব therefore f is 1 1 f is 1 1 এটা চোৱা অনটোৰ কাৰণে কি হ'ব চাবাচোন ইয়াত থকা প্ৰত্যেকটো ৰিয়েল নাম্বাৰৰে কি থাকিব তাই প্ৰিমেজ থাকিবই তোমালোকে চাব পাৰা -5 আছে -5 ৰো আছে -1 ৰো আছে 3 ৰো থাকিব 5 ৰো থাকিব তো ইয়াত যিমান বিলাক কোডোমেইন সেটটো যিমান বিলাক এলিমেন্ট থাকিব প্ৰত্যেকটোৰে কি থাকিব তোমাৰ এটা প্ৰিমেজ এটা থাকিব মানে তো হেতুৰ কাৰণে আমি কি কৰিম এতিয়া আৰ্বিট্ৰেৰী এলিমেন্ট লেট কৰি কিনে কৰিম তো সাবজেক্টিভিটি কি হ'ব চাবা সাবজেক্টিভিটিটো লেট y belongs to কি হ'ব চাবা লেট y belongs to কি কৰিম মই r কৰি লম r টু কি আছে কোডোমেইন সেটটোৰ কথা কৈছো কোডোমেইন সেটটোৰ কথা কৈছো লেট y belongs to r কোডোমেইন ঠিক আছে তো তেতিয়া হলে কি হ'ব such that f of x equal to কি হৈ যাব f of x equal to y হ'ব এতিয়া মই চাব লাগে এতিয়া এই যেটো x ইয়াৰ পৰা মই কি কৰিম f of x ৰ যেটো আছে f of x মানে কিমান পাম 3 minus 4x equal to কিমান হ'ব y হ'ব এতিয়া ইয়াৰ পৰা মই x ৰ ভ্যালুটো উলিয়াম আৰু এই x ৰ ভ্যালুটো যেটো পাম হেতু তোমাৰ ডোমেইনত থাকিব নে নাই হেতু মই চাব লাগে হয়নে ডোমেইনত থাকিব নে নাই হেতু চাব লাগে ডোমেইন মানে ৰিয়েল নাম্বাৰ তো চাবাচোন কি হ'ব -4x equal to কি হ'ব y - 3 হৈ গ'ল ঠিক আছে তো equal to কি হ'ব চাবাচোন x equal to কি হ'ব 3 minus y divided by কিমান হ'ব 4 হ'ব এটা 3 minus y divided by 4 এইটো এটা ৰিয়েল নাম্বাৰ হ'ব নে নাই y ৰ ভ্যালু যিমান y ৰ ভ্যালু যিয়ে পুট নকৰা কেলে তুমি কি পাবা এটা ৰিয়েল নাম্বাৰে পাবা হয়নে তো which is belongs to কি হৈ যাব r হৈ যাব r মানে কি ডোমেইনত পাবা হয়নে x ৰ কি পালা x ৰ জি ভ্যালু ইয়াত y ৰ জি ভ্যালু পুট নকৰা কিয় x ৰ ভ্যালুটো কি পাবা এটা তুমি ৰিয়েল নাম্বাৰে পাবা তো ৰিয়েল নাম্বাৰ মানে ক'ত পালা ডোমেইনত পালা তো তেতিয়া হলে কি হ'ব therefore কি লিখিম for each y belongs to r codomain
there exists x equal to কি হ'ব 3 minus y divided by 4 belongs to r এইটো পালা there exists x equal to 3 minus y by 4 belongs to r পালা তো এইটো মানে কি লিখিব পাৰো therefore f is on to পালো হয়নে তো y এর যে ভ্যালু পুট নকৰা কেলে ইয়াৰ পৰা y এর যে ভ্যালু পুট নকৰা কেলে তুমি x এর ভ্যালুটো কত পাবা ডোমেইনত পাবা রিয়েল নাম্বারত পাবা ঠিক আছে তো হেতুৰ কাৰণে আমাৰ কি হৈ গল f টো on to হৈ গল ঠিক আছে তো hence লাষ্টত লিখিবা hence f is bisective বুজি পালা এটো লাষ্টত লিখি দিবা তো কোৱেশ্চনটো বুজি পালা নে কেনেকুৱাকে সলভ কৰিলো নেক্সট কোৱেশ্চন কি আছে আমি নেক্সট কোৱেশ্চনটো যাম তো নেক্সট কোৱেশ্চন কি আছে চোৱাচোন 7 অৰ 2 নম্বৰ কোৱেশ্চনটো তোমালোকে ঘৰত নিজে ট্ৰাই কৰি লবা হোমৱৰ্ক আছে তোমালোকৰ মই কোৱেশ্চন নম্বৰ 8 টো ডিসকাস কৰি আছো চোৱাচোন কোৱেশ্চন নম্বৰ 8 টো কি আছে let a and b be sets so that f is a function from a cross b to b cross a such that f of a comma b equal to ordered pair b comma a is bisective function তো তোমাক মানে কি দেখাব দিছে ফাংশন টু বাইজেক্টিভ ফাংশন দেখাব দিছে তো মানে 1 1 আৰু on 2 হয় তো হলে আমি আরবিট্রারি এলিমেন্ট লেট কৰি কিনে কৰিম হয়নে তো সোৱা কেনেকুৱাকে কৰিম প্ৰথমতে ফাংশনটো লিখি লৈছো মই we have f is a function from a cross b to b cross a such that কি হ'ব f of a comma b equal to ordered pair b comma a আৰু এটো মই কি দেখাব লাগে বাইজেক্টিভ ফাংশন দেখাব লাগে এতে চাবা কেনেকুৱাকে দেখাম তো অলৰেডি 1 1 হৈ আছে তো মই আরবিট্রারি এলিমেন্ট লেট কৰি লম ইনজেক্টিভিটি তো কি হ'ব চাবা লেট ইয়াত তুমি কি লেট কৰিব লাগিব কাৰণ a ক্রস b আছে ন তো a ক্রস b থাকিলে তুমি কি লেট কৰিব লাগিব অৰ্ডাৰ পেয়াৰ লেট কৰিব লাগিব তো মই কি লেট কৰি ললো a1, b1 and a2, b2 belongs to কি বুলি কৈছো a cross b such that কি হ'ব f of a1, b1 equal to f of a2, b2 তো এইটো হ'ব হয়নে তো এটা চাবা f of a, b মানে কি আছিল ordered pair b, a আছিল এতিয়া মই কি লিখিম a1, b1 আছে তো তাৰ মানে কি আহিব ordered pair b1, a1 আহিব তো b1, কি আছে a1 আছে equal to কি হ'ব b2 ordered pair b2, a2 আহিব হয়নে তো এইখিনি পাবা তো এটো মানে কি লিখিব পাৰো চাবাচোন দুটা অৰ্ডাৰ্ড পেয়াৰ ইকুৱেল থাকিলে আমি কেনেকুৱাকে লিখিছিলো b1 ইকুৱেল টু কি লিখিছিলো b2 and কি লিখো আমি a1 ইকুৱেল টু কি লিখো a2 লিখো হয়নে এইখিনি লিখো তো এইখিনি মই এনেকুৱাকেও লিখিব পাৰো অৰ্ডাৰ্ড পেয়াৰ a1, b1 ইকুৱেল টু a2, b2 এইখিনি কথা মানে এইখিনি কথা হয়নে এইখিনি মানে এইখিনি আৰু এইখিনি তুমি এনেকুৱাকৈ লিখিব পাৰো তো এইটো হৈ গল তো এটা চোৱাচোন তুমি লেট কি কৰিছিলা a1, b1 অৰ্ডাৰ পেয়াৰ a1, b1 and অৰ্ডাৰ পেয়াৰ a2, b2 কোট লেট কৰিছিলা a ক্রস b লেট কৰিছিলা আৰু কি দেখাই দিলা অৰ্ডাৰ পেয়াৰ a1, b1 অৰ্ডাৰ পেয়াৰ a1, b1 ইকুৱেল টু অৰ্ডাৰ পেয়াৰ a2, b2 তো তাৰ মানে কি হৈ গল এনেকুৱা আছিল নহয় x1, x2 belongs to কি আছিল ডোমেইন আছিল আৰু x1 ইকুৱেল টু x2 হোৱাৰ লগে লগে তোমাৰ কি হৈ যায় ফাংশনটো 1 1 হৈ যায় আমি হেতুই কৰিলো হয়নে তো এটা কি হৈ যাব therefore f is 1 1 হৈ গল বুজি পালা নে এইখিনি এতিয়া কি কৰিম আমি সাবজেক্টিভিটিটো দেখাম সাবজেক্টিভিটি কি হ'ব চাবা সাবজেক্টিভিটিটো তো সাবজেক্টিভিটিটো কি কৰিম লেট কৰি ল তো লেট অৰ্ডাৰ্ড পেয়াৰ b, a, b and arbitrary ঠিক আছে ইয়াত মই কি কৰিম যেহেতু তোমাৰ কি আছে চোৱাচোন ক্রস আছে b ক্রস a আছে হয়নে ক্রস প্ৰডাক্ট আছে তো মই কি কৰিব লাগিব অৰ্ডাৰ পেয়াৰ লেট কৰিব লাগিব তো কি লেট কৰিলো লেট b, অৰ্ডাৰ পেয়াৰ b, a b and arbitrary element in
বি ক্ৰছ এ ঠিক আছে বি ক্ৰছ এ তো তাৰ মানে কি হ'ব ইমপ্লাইজ টু ইয়াত দিছোঁ তাৰ মানে কি হৈ যাব বি বিলংছ টু কেপিটেল বি এণ্ড এ বিলংছ টু কি হ'ব কেপিটেল এ বুজি পালানে এইটো কথা তো এইটো কথা মই এনেকুৱাকৈ লিখিব পাৰোঁ এ বিলংছ টু কেপিটেল এ এণ্ড বি বিলংছ টু কেপিটেল বি তো এইখিনি কথা মই এনেকুৱাকৈ লিখিব পাৰোঁ অৰ্ডাৰ্ড পেয়াৰ এ কমা বি বিলংছ টু এ ক্ৰছ বি হয়নে এইখিনি এনেকুৱাকৈ লিখিব পাৰোঁ তো এইটো কি হৈ গ'ল চোৱাচোন বি কমা এ অৰ্ডাৰ্ড পেয়াৰ বি কমা এ ক'ত আছিলে বি ক্ৰছ এ আছিলে আৰু তুমি কি পাই গ'লা এ কমা বি অৰ্ডাৰ্ড পেয়াৰ এ কমা বিটো ক'ত পাই গ'লা এ ক্ৰছ বিত পাই গ'লা তো কি হ'ব কেনেকুৱাকৈ লিখিম টোনটো হৈ গৈছে আমাৰ হয়নে তো লাষ্টত লিখিম ফৰ এভৰি বি কমা এ বিলংছ টু বি ক্ৰছ এ there exist ordered pair a comma b belongs to কি হ'ব a cross b such that f of a comma b equal to কি হ'ব ordered pair b comma a so therefore f is on 2 আৰু f11 আছিল f12 আছিল তো therefore কি লিখিম বা hence কি লিখিম hence f is bijective বুজি পালানে কথাখিনি তো কেনেকুৱাকৈ কৰিলোঁ গমেই পালা ইজি আছিলে কুৱেশ্যনটো তো নেক্সট কুৱেশ্যন কি আছে আমি নেক্সট কুৱেশ্যনটোত যাম তো নেক্সট আমাৰ কি আছে কুৱেশ্যন নম্বৰ 9টো আছে চাবা কুৱেশ্যন নম্বৰ 9টো তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চাবা let f is a function from n to n be defined by f of n equal to কি আছে চোৱাচোন n plus 1 by 2 if n is odd n by 2 if n is even for all n belongs to n state whether the function f is bijective তো bijective হয়নে নহয় সুধিছে justify your answer ঠিক আছে তো প্ৰথমতে আমি কুৱেশ্যনটো লিখি লওঁ ফাংচনটো লিখি লওঁ প্ৰথমতে কি আছে we have f is a function from n to n defined by কি হ'ব f of n equal to কি আছে চোৱা f of n equal to কি আছে n plus 1 by 2 if n is odd n by 2 if n is even ঠিক আছে আৰু এইটো মই কি দেখাব লাগে এইটো এতিয়া তোমাৰ বাইজেক্টিভ হয়নে নহয় সুধিছে তো চাবা কেনেকুৱাকৈ কৰে প্ৰথমতে মই 1 1 হয়নে নহয় চেক কৰি লওঁ তো 1 1 হয়নে নহয় চেক কৰি লওঁ f is a function from n to কি আছে n আছে তো 1 2 3 4 5 1 2 3 4 5 তো মই 5 লৈকে এলিমেণ্টবিলাক লিখিছোঁ নেচাৰেল নাম্বাৰ বহুত আছে মই লিখা নাই আৰু তো চাবাচোন এতিয়া যদি f of 1 হয় তো 1 হলে কি হ'ব চাবাচোন 1 plus 1 by 2 equal to কিমান হৈ গ'ল 1 হ'ল তো 1 ৰ ইমেজ কি হ'ব 1 হ'ব 2 হলে কি হ'ব চাবাচোন 2 is even number তো 2 by 2 কি হৈ যাব 1 এ হ'ব ঠিক আছে তো 2 ৰ ইমেজও কি পালা 1 এ পালা তো গমেই পালা এইটো কি হ'ব তোমাৰ মেনি ওৱান ফাংচন তো তাৰমানে 1 1 নহয় তো গমেই পালা তো তথাপিতো মই বাকী কিটা দেখাই দি আছোঁ 3 plus 1 by 2 কি হৈ যাব তোমাৰ কাৰণ 3 is a odd number আছে তো যেতিয়া f of 3 পুট কৰিবা তেতিয়া কি হ'ব তোমাৰ 3 plus 1 by 2 হ'ব তো তাৰ মানে 3 plus 1 4 by 2 তো তাৰ মানে কি হ'ব 2 হ'ব 3 ইমেজ কি হ'ব 2 হ'ব 4 ৰ ইমেজ কি হ'ব চাবা 4 ইভেন নাম্বাৰ আছে তো 4 by 2 তাৰ মানে কি হৈ যাব 4 ৰ 2 হৈ যাব বুজি পাইছা তো তেনেকুৱাকৈ 5 ৰ কি হ'ব 5 plus 1 by 2 তো তাৰ মানে 3 5 ৰ 3 হ'ব বুজি পাইছানে তো এনেকুৱাকৈ থাকিব তো অলৰেডি তুমি প্ৰথম দুটাতে গম পাই গৈছা যে এইটো তোমাৰ কি ফাংচন হ'ব এইটো ফাংচন মেনি ওৱান ফাংচন হ'ব বা 1 1 ফাংচন নহয় তো এইটো কাৰণে আমি কি দি দিম এক্সাম্পল দি দিম তো তোমালোকে কি কৰিবা এক্সাম্পল দিব পাৰিবা ইনজেক্টিভিটি কি হ'ব চাবাচোন we observe that f of 1 equal to কি হয় 1 plus 1 by 2 equal to কিমান পাবা তুমি
1 পাবা এণ্ড f of 2 টো কি হ'ব 2/2 কাৰণ 2 টো কি আছিলে ইভেন আছিলে 1 টো কি আছিলে অড আছিলে হেতুৰ কাৰণে তো 2/2 কিমান পালা 1 পালা তো therefore কি হ'ল f of 1 equal to কি পালা f of 2 পালা but 1 does not equal to 2 বুজি পাইছা নে f of 1 equal to f of 2 আছে কিন্তু 1 does not equal to 2 হয় তো therefore কি হৈ যাব f is not 1 1 তো তোমাক কোৱেশ্চনটোত কি সুধিছিলে বাইজেক্টিভ হয় নে নহয় সুধিছিলে তো যদি 1 1 নহয় তো এইটো বাইজেক্টিভ হোৱাৰ প্ৰশ্নই নাহে হয়নে তো তুমি ইয়াতো লিখি দিব পাৰা যে therefore f is not bijective কিন্তু তোমাৰ কোৱেশ্চনটো তোমাৰ তেনেকুৱাকে নাহে চেক কৰিবও দিব পাৰে হয়নে যে 1 1 on 2 হয়নে নহয় চেক কৰা তো আমি এখানে কি কৰিব লাগিব সাবজেক্টিভিটিটো চেক কৰিব লাগিব তো সাবজেক্টিভিটিটো চাবা এতিয়া সাবজেক্টিভিটি কি হ'ব চাবাচোন ইয়াত থকা প্ৰত্যেকটো এলিমেন্টৰে প্ৰিমিয়াছ থাকিব লাগিব তাৰমানে সাবজেক্টিভিটি অনটোৰ কাৰণে কি হ'ব লাগিব যেটো কোডোমেইন সেট আছে কোডোমেইন সেটটোৰ প্ৰত্যেকটো এলিমেন্টৰ কি থাকিব লাগিব প্ৰিমিয়াছ থাকিব লাগিব তো তুমি ইয়াত চোৱাচোন আছে নে প্ৰিমিয়াছ আছে 1 ৰো প্ৰিমিয়াছ আছে 2 ৰো প্ৰিমিয়াছ আছে 3 ৰো থাকিব তেনেকুৱা 4 ৰো থাকিব 5 ৰো থাকিব তো প্ৰত্যেকটো নেচাৰেল নাম্বাৰৰে কি থাকিব তোমাৰ প্ৰিমিয়াছ থাকিব এতিয়া চাবা কেনেকুৱাকে কৰিম যদি প্ৰিমিয়াছ আছে যদি অনটো হয় তেতিয়া হলে আমি কি কৰিব লাগিব এইটো তোমাৰ আৰবিট্ৰেৰী এলিমেন্ট লেট কৰি কিনে কৰিব লাগিব হয়নে তো তুমি লেট কৰা লেট মই কি কৰিলো n b n arbitrary element in কি বুলি গলো ক্যাপিটাল n ঠিক আছে তো এটা চাবাচোন মই n এটা যিকোনো এটা নাম্বার লেট কৰি লৈছো নাম্বার মানে নেচাৰেল নাম্বাৰই হ'ব দিয়াচোন যেহেতু নেচাৰেল নাম্বাৰ সেটত আছে বুলি কৈছো তো নেচাৰেল নাম্বাৰই হ'ব এতিয়া নেচাৰেল নাম্বাৰ বুলি কোৱা লগে লগে এটা দুটা কন্ডিশন আছে কি কন্ডিশন আছে চাবাচোন এটা থাকে অড নেচাৰেল নাম্বাৰ আৰু এটা কি থাকে ইভেন নেচাৰেল নাম্বাৰ তো এতিয়া মই দুটা কন্ডিশনৰ কাৰণে তোমালোকক দেখাব লাগিব কি হ'ব চাবাচোন এটা দুটা কন্ডিশন চাবাচোন if n is odd then চাবা যদি n টো কি হয় তোমাৰ odd হয় তেতিয়া হলে তোমাৰ কি হ'ব চাবাচোন twice n minus 1 is also odd হয়নে জানা এটো যদি n টো odd হয় twice n minus 1 is also odd হ'ব হয়নে তো এটা চাবাচোন মই এটা কি কৰিম এই twice n minus 1 টো এই ফাংশনটো পুট কৰি চাম মই কি হয় চাম পাৰো তো চাবাচোন therefore f of twice n minus 1 পুট কৰিলো এটা f of twice n minus 1 টো কি আছে odd আছে হয়নে তো তাৰ মানে এইটো আহিব তো চাবা ইয়াত যদি x থাকে ইয়াত কি আহিব n ৰ জাগাত x আহিব ইয়াত যদি 1 হয় x ৰ জাগাত কি আহিব 1 হ'ব ইয়াত যদি সাপোজ y থাকে তো n ৰ জাগাত কি আহিব y আহিব হয়নে তো ইয়াত কি আছে এতিয়া twice n minus 1 আছে তো n ৰ জাগাত কি আহিব twice n minus 1 হ'ব কাৰণ এটো ওয়ার্ড আছিল তো সেইকাৰণে এইটো ফাংশন আহিব তো এটা চাবা কি হ'ব n ৰ জাগাত কি আহিব twice n minus 1 তো twice n minus 1 আৰু কি আছে plus 1 divided by কি হ'ব 2 হ'ব হয়নে এটো মতে তো 1 1 ক্যান্সেল গল সিম্পলিফাই কৰিলে কি হ'ব এটো n হৈ যাব হৈ গল এতিয়া চাবা নেক্সট আকো এটা কন্ডিশন আছে if n is even হলে then twice n is also even হ'ব কম পয় তোমালোকে n 2 মাল্টিপ্লাই কৰিলেও হি কি হ'ব ইভেনে হ'ব n টো যদি ইভেন হয় twice n টো কি হ'ব ইভেনে হ'ব এতিয়া মই কি কৰিম চাবা এই twice n টো মই ইয়াত পুট কৰিম f of twice n তো চাবা সেম কথা n x যদি থাকে ইয়াত x হ'ব কাৰণ ইভেনৰ কথা কৈছো তো x যদি থাকে ইয়াত x হ'ব যদি 2 থাকে ইয়াত 2 আহিব n ৰ জাগাত যদি ইয়াত কি আছে এতিয়া twice n আছে তো তাৰ মানে n ৰ জাগাত কি আহিব twice n আহিব তো কি হ'ব ইয়াত twice n divided by কি হ'ব 2 হ'ব 2 ক্যান্সেল গৈ কিনে কি হৈ গল n হৈ গল এটা কথাটো চোৱা n মানে কি আছিল তোমাৰ নেচাৰেল নাম্বাৰ আছিল তো প্ৰত্যেকটো নেচাৰেল নাম্বাৰৰ কাৰণে কি আছে চোৱাচোন ইয়াত n ৰ ভ্যালু তুমি জিয়ে পুট নকৰা কেলে n ৰ ভ্যালু তুমি ইয়াত জিয়ে পুট নকৰা কেলে তুমি কি পাবা তাৰ প্ৰিমিয়াছ পাবা কথাটো বুজি পাইছা নে প্ৰিমিয়াছ কি হৈছে এইটো হৈ আছে এই প্ৰত্যেক n ৰ ভ্যালু প্ৰত্যেকটো n ৰ কাৰণে n ৰ মানৰ কাৰণে n ৰ ভ্যালুৰ কাৰণে তাৰ কি আছে প্ৰিমিয়াছ আছে তো প্ৰিমিয়াছ যদি আছে তেতিয়া হলে ফাংশনটো কি হৈ যাব আমাৰ ফাংশনটো অনটো হৈ যাব হয়নে তো লাষ্টত লিখি দিম therefore for each n belongs to n there exists each pre-image code আছে
ইন এন ঠিক আছে ইন এন তো গম পাইছা কুৱেশ্যনটো বুজি পালানে তো therefore লাষ্টত লিখিবা therefore f is on 2 আৰু f টো on 2 হৈ গ'ল আৰু আমাৰ কুৱেশ্যনটো মতে আমাৰ কি আছিলে বাইজেক্টিভ হয়নে নহয় সুধিছিলে hence লাষ্টত লিখি দিবা hence f is not bisective কিহৰ কাৰণে নহ'ল কাৰণ 1 1 হোৱা নাই হেতুৰ কাৰণে আমাৰ বাইজেক্টিভ হোৱা নাই তো কুৱেশ্যনটো বুজি পালানে যদি বুজি পাইছা তেতিয়াহ'লে ভিডিওটো ষ্টপ কৰিবা ষ্টপ কৰি কিনে লিখি ল'বা এইটো নেক্সট কুৱেশ্যন কি আছে আমি নেক্সট কুৱেশ্যনত যাই আছোঁ তো কুৱেশ্যন নম্বৰ 10 টো চোৱা কুৱেশ্যন নম্বৰ 10 টো ইজি আছে তোমালোকৰ হোমৱৰ্ক থাকিব কুৱেশ্যন নম্বৰ 2 টো তোমালোকে কৰি ল'বা নিজে তো 11 নম্বৰ অবজেক্টিভ টাইপ কুৱেশ্যন আছে 11 নম্বৰ তো কি সুধিছে চোৱাচোন f is a function from r to r be defined as f of x equal to x to the power 4 আছে তো মই অবজেক্টিভ টাইপ আছে তো মই ডাইৰেক্ট কৰিবলৈ ট্ৰাই কৰিম আৰু f is a function from কি আছে r to r আছে আৰু f of x equal to কি আছে x to the power 4 আছে এতিয়া এটো কি হয় আমি চেক কৰিম 1 1 on 2 হয় নে নহয় চেক কৰিম এটা চাবা কি আছে ৰিয়েল নাম্বাৰ আছে ন real number to real number -1 -2 -3 0 1 2 3 0 -1 -2 -3 1 2 3 ঠিক আছে এইটো আছে এটা তো চাবাচোন এটা কি হৈ আছে কথাটো তো 1 1 হয়নে নহয় চেক কৰো প্ৰথমতে তো ইয়াত যদি 0 পুট কৰা তো 0 টু দি পাৱাৰ কি হ'ব 4 হ'ব 0 টু দি পাৱাৰ 4 হলে 0 হয় তো তাৰমানে 0 ইমেজ কি হ'ব 0 হ'ব 1 যদি পুট কৰা 1 টু দি পাৱাৰ 4 মানে কিমান পাবা 1 এই পাবা হয়নে এ -1 পুট কৰিছো আসুন যদি -1 পুট কৰা f of -1 যদি পুট কৰা তো -1 টু দি পাৱাৰ 4 পাবা আলটিমেটলি কিমান পাবা 1 পাবা কাৰণ -1 টু দি পাৱাৰ 4 মানে কিমান হয় 1 হয় তো তাৰমানে -1 অৰ ইমেজ কি পালা তুমি 1 পালা তো ইয়াত চোৱা 1 1 হোৱা নাই মেনি 1 হৈ আছে তো f is কি হৈ গল f is not 1 1 f is not 1 1 next এতিয়া চাবা on tour কাৰণে চাবা এতিয়া চাবা তোমালোকে জানা যি কোনো নাম্বাৰ পজিটিভ নাম্বাৰে হওক বা নেগেটিভ নাম্বাৰে হওক যদি তাৰ যদি 2 দি পাৱাৰ 4 কৰা সেই নাম্বাৰটো যদি 2 দি পাৱাৰ 4 কৰা তেতিয়া হলে কি হয় অলৱেজ পজিটিভ আহিব ঠিক আছে নেগেটিভ নাম্বাৰ 2 দি পাৱাৰ 4 কৰিলেও তোমাৰ পজিটিভ নাম্বাৰ আহিব আৰু পজিটিভ বিলাক তো কৰিলে তো আহিব পজিটিভ 2 দি পাৱাৰ 4 কৰিলে পজিটিভ নাম্বাৰ 2 দি পাৱাৰ 4 কৰিলে পজিটিভ আহিব তো তাৰ মানে এই নেগেটিভ নাম্বাৰ খিনি এনে থাকি যাব না আমাৰ -1 -2 -3 তো -1 -2 -3 বিলাক এনে থাকি যাব তো এনে থাকিলে সেই বিলাকৰ আমাৰ কি থাকিব কোনো ধৰণৰ প্ৰি ইমেজে নাথাকে হয়নে সেই বিলাকৰ কোনো ধৰণৰ প্ৰি ইমেজে নাথাকে -1 হওক -2 হওক -3 হওক তো নেগেটিভ নাম্বাৰ বিলাকৰ আমাৰ প্ৰি ইমেজ নাথাকে তো যদি নাথাকে f is not on 2 হৈ গল বুজি পালানে তো f is not on 2 তো আমাৰ কোনটো অপচন কাৰেক্ট হ'ব অপচন ডি কাৰেক্ট হ'ব অপচন ডি কাৰণ অপচন ডি কি আছে f is neither 1 1 or nor on 2 ঠিক আছে তো তোমালোকে যদি আগৰ নিচিনাকে সলভ কৰিব বিচাৰা তেতিয়া হলে সলভ কৰিব পাৰিবা এক্সাম্পল দি কিনে সলভ কৰি লবা হ'ব Question number 12 যেটো আছে question number 12 টো তোমালোকে নিজে ঘৰত ট্ৰাই কৰি লবা কি হ'ব মইটো দেখাই দিলো কেনেকুৱাকে সলভ কৰিব লাগে গোটেইবিলাক question প্ৰায় maximum numbers of question আমি ডিসকাস কৰিলোৱে তো question number 12 টো তোমালোকৰ হোমৱৰ্ক থাকিব ঠিক আছে তো বুজি পালা সাগে আজি ক্লাসটো গোটেইখিনি বুজি পালাই সাগে তো যদি ভিডিওটো ভাল পাইছা তেতিয়া হলে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু কিবা যদি ডাউট থাকি গৈছে কোৱেশ্যনৰ ৰিলেটেড কিবা যদি ডাউট থাকি গৈছে তেতিয়া হলে কমেন্ট সেকশনত মোক জনাবলৈ নাপাহৰিবা থ্যাংক ইউ